নুমলীগড়ত অৰ্ধগলিত নাহৰ ফুটুকীৰ মৃতদেহ উদ্ধাৰ 4 নম্বৰ ৰংবং গাঁৱৰ এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত উদ্ধাৰ নাহৰ ফুটুকীটোৰ মৃতদেহ বাগিচাখনত শ্ৰমিকে কাম কৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে অৰ্ধগলিত নাহৰ ফুটুকীটোৰ মৃতদেহ ইতিমধ্যে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিছে কি কাৰণত বাঘটোৰ মৃত্যু হ'ল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব চাইনৰ ৰংবং ইয়াত এটা মানে নাহৰ ফুটুকী বাঘ মৃত হৈ মানে গেলি গৈছে ইয়াত বাগানত কাম কৰিবলৈ অহা মানুহে আহি পেলাই দেখিলে যে এটা বাঘ পৰি আছে তেতিয়া মালিকক খবৰ দিলে মালিক আহি পেলাই দেখিছে যে বাঘটো পৰি আছে ওচৰলৈ গৈ যেতিয়া চোৱা যায় তাক মানে গেলি পচি গৈছে আৰু এতিয়া আমি বন বিভাগক খবৰ দিছোঁ তেওঁলোক আহি কি ব্যৱস্থা কৰে তেওঁলোকে কৰিব চাইনং ৰংবং নাই গোন্ধ এইকণহে গোন্ধাইছে এতিয়া ওচৰলৈ আহিলোঁ নুমলীগড়ৰ পৰা গৌতম বৰা ৰিপৰ্ট অসম টুডে